हेलो फ्रेंड्स আপোনালোকে ভালে আছেনে মই এই ভালে আছো এই ডিউটি পৰা আহি পাই আপোনালোকলৈ কিনো কম ভিডিও এটা বনাও বুলি আগবাঢ়ি আহিলো কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব দি আপোনালোকৰ এনেকৈ মাজত মোক আগবঢ়াই নিবলৈ সাহস আৰু প্ৰেৰণা দিব বুলি মই আশা কৰিলো কথাটো কি হ'ল জানেনে আজি যুগটো এনেকুৱা যান্ত্ৰিক যুগত আজিকালি ধন নহলে আপুনি এক খোজো আগবাঢ়িব নোৱাৰে ধনৰে যুগ আজি যুগত যদি আপোনাৰ বেমাৰ আজাৰ হয় আপোনাৰ যদি এই সাহস আছে বুদ্ধি আছে আপুনি যদি ধন টকা পইচা নহয় আপুনি এক খোজো আগবাঢ়িব নোৱাৰে এটা অপাৰেশ্যন কৰিবলৈ হলে আপোনাৰ যদি বুদ্ধি আছে সাহস আছে আপোনাৰ যদি পইচা নাই আপুনি কেনেকৈ অপাৰেশ্যনটো কৰিব সেইকাৰণে মই ভাবো আজি যুগটো ধনৰে যুগ যি মানুহে ধন টকা পইচা থাকে তেওঁ সন্মান কৰে আৰু ধন টকা পইচা নাথাকিলে মানুহে যদি সন্মান নকৰে এক্সাম্পল হিচাপে আপোনাৰ এখন বিয়া হৈছে বিয়ালৈ যদি আপুনি গাড়ী ঘোঁৰাৰ ডাঙৰ প্ৰেজেন্ট এটা লৈ যায় তেতিয়া আপোনাক ধুনীয়াকৈ সন্মান সহাদৰে আপোনাক মাতি নি আপোনাক আদৰ কৰিব যদি আপোনাৰ ধন টকা পইচা নাই এনেই আপুনি যদি চিম্পল কাপোৰ এযোৰ পিন্ধি যায় ল'ৰা ছোৱালী যদি হাই চেণ্ডেল এযোৰ পিন্ধি যায় আপোনালোকক কোনো মাতিব কিন্তু আদৰ নকৰে সেইটোহে আপোনালোকৰ এক্সাম্পল হিচাপে মই ক'ব বিচাৰিছোঁ আৰু এটা ক'ব বিচাৰিছোঁ যে আজিৰ যুগত মানে মানুহৰ যিমানে উন্নতি হৈ আহিছে মানুহৰ হিংসা ভাবো মানে আগবাঢ়ি গৈ আছে আগৰ দিনত হেনেকুৱা নহয় ওচৰ চুবুৰীয়াৰ কিবা এটা হ'লেও মানুহে দৌৰি আহে আজিৰ যুগত মানুহে নেযায় কি হৈছে এনেকৈহে বুলি সোধে যে কিবা এটা সহায় কৰিবলৈ যাওঁ সেইটো নহয় আপোনাক বৰঞ্চ বেয়াহে কয় মানুহৰ হিংসা ভাৱটো বেছি হৈ গৈ আছে বুলি মই ভাবো নহয়নে ফ্ৰেণ্ডছ মানুহক ইমান হিংসা কৰে লগৰ আপোনাৰ দেখিব আপোনাৰ লগৰ মানুহেও আপোনাক তলে আপোনাৰ মুখত ভাল হৈ থাকিব তলে আপোনাৰ হিংসা কৰি থাকিব আপুনি গমেই নেপাব মই ভাবো দেই যদি আপোনাৰ হিংসা কৰিব আনক যদি উপকাৰ কৰিব নোৱাৰে আপুনি আনক অপকাৰো কৰিব নোৱাৰে আপুনি মনে বহি থাকক কিন্তু কিয় অপকাৰ একো নকৰিব জানেনে এজন মানুহৰ যদি লগত এজনী ফ্ৰেণ্ড বা বন্ধু থাকে তেওঁ যদি আপোনাৰ ভাল বন্ধু তেওঁ যদি মনে আপোনাক অপকাৰ কৰে আপুনি কিমান অন্তৰত আঘাত পাব নহয়নে ফ্ৰেণ্ডছ আপোনালোকে কিবা যদি মই ভুল কৰিছোঁ আপোনালোকে মোক ক্ষমা কৰি দিব বুলি মই ভাবিছোঁ আৰু আপোনালোকৰ মাজত এনেকৈ মোক আগবঢ়াই নিবলৈ আপোনালোকে মোক সাহস আৰু প্ৰেৰণা দিছে আপোনালোকৰ মন্তব্য দিব বুলি মই আশা ৰাখিলোঁ ধন্যবাদ